অসমত বসবাস কৰা সংখ্যালঘু ৰাইজ এতিয়া গম পাইছেনে শিক্ষাৰ কিমান জৰুৰী? এনেকুৱা নেতাক ভোট দিছে, 30জন MLA আছে, AUDF কংগ্ৰেছৰ এজনী MP আছে, মুখেদি না ইংৰাজী ক'ব পাৰে না হিন্দী ভালকৈ ক'ব পাৰে। হিন্দী ক'লেতো এনেকুৱা লাগে যে বমি কৰি দিব মানুহে। না ইন্টাৰনেশ্যনেল নলেজ ল জানে, না ভাৰতবৰ্ষৰ সংবিধানৰ নলেজ আছে, না সামাজিক অৰ্থনৈতিক নলেজ আছে, একো নাই। যাৰ কাৰণে আপোনাৰ আমাৰ এই যে সমস্যা, খায়ৰুল ইছলামৰ নিচিনা মানুহ সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ থকাৰ পিছতো গভৰ্ণমেণ্ট টিচাৰ ফৰেনাৰ বনাই বৰ্ডাৰ এৰিয়াত চিল্লাই আছে, তাতে না খোৱা আছে না মেডিচিন আছে, এনেকৈ এৰি থৈ আহিলে ভাৰতবৰ্ষ দিল্লীৰ পৰা ২,৫০০ মাইল দূৰত আপোনাৰ অসম, মানুহে নাজানে কি হৈ আছে। তোমাৰ ঘৰৰ ওচৰৰ ৱেষ্ট বেংগল আৰু বিহাৰেই নাজানে, মেঘালয় নাজানে কি হৈ আছে, কাৰণ ভাষা নাজানে, ক'ব লাগিব। তুমি সেইকাৰণে মনত ৰাখিব, মুছলমান সমাজ ৭৮ বছৰ হৈ গৈছে আপোনালোকে এনেকুৱা মূৰ্খ নেতা বনাইছে, চিৰিফ চেলাৰী লৈ লৈ বহি থাকে, না ভালকৈ ইংৰাজী ক'ব পাৰে, না ভালকৈ হিন্দী ক'ব পাৰে, না কিবা সংবিধানৰ নলেজ আছে, না ইণ্টাৰনেশ্যনেল হিউমেন ৰাইটছৰ নলেজ আছে, একো নাই। মুছলমান এতিয়াও যদি আপুনি সজাগ নহয়, এনেকুৱা MLA MPক যদি আপুনি বিদায় নিদিয়ে, সিহঁতক এতিয়াও সময় আছে, বিদায় দি দিয়ক। আৰু যিসকলে ডিটেনশ্যন কেম্প বনালে, ডিবটাৰ বনালে আপোনাৰ কাৰণে 2009, 10, 15 হাজাৰ এপ্লিকেশ বনালে, এতিয়া আপোনাৰ আমাৰ কাৰণে সুপ্ৰিম কোৰ্টেৰ এটা যে PIL ফাইল কৰিব, যে এটা যে ক'ব যে এইটো আৰ্টিকল 21 ভায়োলেট হৈ আছে, সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ ভায়োলেট, কন্টেম্প্ট অফ কোৰ্ট হৈ আছে, সিহঁতে নাজানে কন্টেম্প্ট অফ কোৰ্ট কি হয়। এনেকুৱা নেতা না ইংৰাজী জানে না হিন্দী জানে। পুরা বিশ্বত মই দেখিছো কত ডিটেনশন ক্যাম্পৰ নিচিনা বস্তু নাই, কিন্তু বিশ্বই নাজানে যে তোমাৰ কাৰণে ডিটেনশন ক্যাম্প বনোৱা হৈছে, কাৰণ তুমি ইংলিছ নাজানা, ইউ ডোন্ট নো ইংলিছ। তোমাৰ নেতা ইংৰাজী নাজানে, তোমাৰ নেতা হিন্দী নাজানে, যে দুনিয়াক ক'ব, দিল্লীক ক'ব, মহাৰাষ্ট্ৰক, চেন্নাই আপোনাক ক'ব যে এনেকুৱা হৈ আছে। দে ডোন্ট নো হাউ টু স্পিক ইংলিছ, দে ডোন্ট নো হাউ টু স্পিক হিন্দী। এনেকুৱা নেতা আমি জিকাইছো। মুছলমান এতিয়াও যদি তুমি সজাগ নোহোৱা, শিক্ষিত নেতা আমি জিকাব লাগিব। আজি আপোনাৰ বিপদৰ সময়ত থিয় হোৱাৰ কাৰণে যদি শিক্ষিত নেতা থাকিলেহেঁতেন, वो लोग चिल्ला कर दिल्ली में बोलते थे कि तुम लोग के साथ क्या जुल्म और ज्यादती हो रहे हैं। खैरुल इस्लाम जैसे लोग, जिनको जो गवर्नमेंट टीचर है, सुप्रीम कोर्ट की ऑर्डर है, nobody can take any action when the matter is under subjudice, लेकिन उनको डिपोर्ट किया जा रहा है। तुम्हारा माँ बहन को बॉर्डर में सब डॉक्यूमेंट होने के बावजूद, एक फैमिली में सब स्वदेशी है, इंडियन है, लेकिन एक लोगों को फॉरेनर बना करके चिल्ला करके बॉर्डर एरिया से कह रहे हैं। लेकिन ये लोग समाज में लगाम लगा हुआ है, ना इंग्राजी आते, ना हिंदी आते, ना लेटर लिखना आते, ना PIL किसको कहते, कुछ भी पता नहीं। तो ऐसे लोग को वोट देकर तुम लोग के जुश में आकर जिताए, तो क्या हालत है आज देखो। इसीलिए मुसलमान वक्त थे इन लोगों को, इन नेता लोग जब तुम्हारे गांव में जाएंगे आइंदा 26 असेंबली इलेक्शन में, ऐसे पिटाई करो, झाड़ू से मैं माँ बहन